জয় কৃষ্ণগুৰু। নোৱাৰিব প্ৰজাক শান্তি দিব কোনোজনে, ৰজা ভঙা পতা কাৰ্য চলিব সঘনে। ৰাজাখন সৈন্য হৈব ক্ষমতাৰ লোভে, অনাচাৰ ব্যভিচাৰ হৈব সেহিছেগে। কৃষ্ণগুৰু ঈশ্বৰৰ ভৱিষ্যৎবাণী আৰু মহাপ্ৰলয়ৰ সূত্ৰপাত। প্ৰথম খণ্ডৰ পিছৰ পৰা কল্কীৰ মাহাত্ম্যত উল্লেখ থকা ভৱিষ্যৎবাণীৰ পদ এফাকিৰে পৰম গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰে পুনৰ আৰম্ভ কৰিলে। সকলোতে অনাচাৰ ব্যভিচাৰ চলিব, কিন্তু কৃষ্ণগুৰু ভকতৰ ক্ষেত্ৰত নচলিব। সকলোতে চলনা প্ৰতাৰণা চলিব, কিন্তু কৃষ্ণগুৰু ভকতৰ ক্ষেত্ৰত চলনা নচলিব। গুৰুৰ সন্মুখত অভিনয় নচলিব, মিছা নচলিব। কিয় নচলিব? ভকতৰ আত্মাৰ লগত গুৰুৰ যোগাযোগ আছে, সকলো গম পায়। এই কথা মনত ৰাখিলেহে ভকত, তেতিয়াহে ভকতে শান্তিৰ পথ বিচাৰি পাব। নহ'লে কলিৰ জালত বন্দী হ'ব, জ্ঞানীৰ পাল্লাত পৰিব। জ্ঞানীজনে নিজকেই ঈশ্বৰ বুলি ক'ব, অহংকাৰে মত্ত হৈয়া সত্যক ঢাকিব। নিজে নিজে শ্ৰেষ্ঠ হৈয়া দলহা জীৱন্ত, ৰাজনীতি কূটনীতি গাই ফুৰিবন্ত। জয়তে পৰম কৃপালু জগতগুৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত, লগতে পৰম গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত শতকৌটি সেৱা জনাই আপোনাসৱ ঈশ্বৰৰ একান্ত ভকত ভক্তৰ চৰণতো ৰাখি সেৱা নিবেদিছোঁ। লগতে জানি বা অজানিতে ৰৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি গুৰুজনাৰ শ্ৰীমুখ নিঃসৃত বাক্যামৃতৰ মাজলৈ আগবাঢ়ো। ভক্তিহীনসকলেও ভেকচন কৰি নানা ৰূপ দেখুৱাইছে। তেনেজনে টকাৰ অহংকাৰত সত্যক ঢাকি অসত্য প্ৰচাৰ কৰি ফুৰিছে। কূটনীতিৰ আশ্ৰয় লৈ দলাদলি খেলি বিশৃংখলতাৰ সৃষ্টি কৰিছে। অসমত দল ত্যাগৰ ছবি একেবাৰেই স্পষ্ট। হঠাৎ কেইবাটাও ৰাজনৈতিক দলৰ সৃষ্টি হৈছে। প্ৰথমে আন্দোলনৰ নেতা, পাছত ৰাজনৈতিক নেতা। প্ৰথমে ছাত্ৰ নেতা, পাছত মন্ত্ৰী। মুখত অসামাজিক শব্দ আৰু ভাষা। তেনে আচৰণ কৰি সমাজখনকে নষ্ট কৰি আছে। এতিয়া ইলেকশ্যন হ'ল প্ৰলোভনৰ ইলেকশ্যন, শান্তি ভংগ কৰা ইলেকশ্যন। বিশ্বৰ বহু ৰাষ্ট্ৰ বা ৰাজ্যত এনে হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক মুকলিভাৱে অমান্য কৰিছে। কোনো কোনো ৰাজ্যত এটা দলৰ মাজতে দুটা দল, দুটা দলৰ মাজত পুনৰ দল বাগৰা বাগৰি হৈ আছে। ফলত সাধাৰণ প্ৰজাৰ শান্তি ভংগ হৈছে। অভাৱ অনাটন বাঢ়িছে, মূল্য বাঢ়িছে। মূল্য বাঢ়িছে বাবে দুখীয়াৰ সংখ্যাও বাঢ়িছে। অভাৱ অনাটন বাঢ়িছে। জীৱন ধাৰণৰ প্ৰণালী কঠিন হৈছে। চিন্তাধাৰা সলনি হৈছে। মধ্যবিত্তৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি চহকীৰ হাতলৈ যাব ধৰিছে। ৰাজনৈতিক দল সনাতন ধৰ্মৰ সূত্ৰৰ পৰা আঁতৰিছে। লাহে লাহে ধৰ্মৰ ওপৰতে তেওঁলোকে হাত দিব। নেতা মহানেতায়ো প্ৰজাৰ সংগ হেৰুৱাব। তেতিয়া কি হ'ব? তেবে জনগণ মাজে শান্তি হৈব ভংগ, দলপতিসকলেও নাপাইব সংগ। ভক্ত নিন্দা নাম নিন্দা কৰিব দুৰ্মতি, এহিমতে জ্ঞানী ম্লেচ্ছ যাব অধোগতি। যিসকল শান্তিৰক্ষক হ'ব লাগে, সেইসকলে শান্তিৰ পথ বন্ধ কৰিছে। এইবোৰ সকলো কলিৰ প্ৰভাৱত হৈছে। সদ্গুৰুৰ আশ্ৰয় নোলোৱা কোনো মানুহ, কোনো নেতা পালিনেতা, কোনো ৰজা মহাৰজাৰে মনত শান্তি নাই। ভ্ৰমত পৰি নকৰিবলগীয়া কাম কৰিছে। খাল বাম একো চিনি নোপোৱা হৈছে। কেৱল ক্ষমতা লাগে। চোৰ ডকাইতকো ৰাজপাট লাগে, লাগেহে লাগে। ক্ষমতাৰ লোভত উচিত অনুচিত পাহৰিছে। বামেৰে নগৈ খালেৰে গৈছে। বোকাত পৰি ককবকাব ধৰিছে। অকল এখন দেশতে নহয়, পৃথিৱীৰ সকলো দেশৰে শাসকসকলৰ একে অৱস্থা হৈছে। গতিকে সাৱধান। নাজানি কৰা ভুলৰ শুধৰণি আছে। ঈশ্বৰক জানি শুনি অবাটে যোৱা সকলোকে কলিয়ে হেঁচা মাৰি ধৰিব। তেতিয়া তেনেজনৰ নাজল নাস্থল অৱস্থা হ'ব। ধৰ্ম আৰু কৰ্ম, ভক্তিযুগ আৰু কৰ্মযুগৰ পৰা আঁতৰি যোৱা কোনোৱে নিষ্ঠাৰ নাপাব। গতিকে সময় থাকোঁতে সাৱধানে নিজে নিজক চম্ভালি লোৱা ভাল। ভক্ত নিন্দা কৰাতকৈ নিজক নিন্দা কৰক। গুৰুক নিন্দা কৰাতকৈ নিজৰ ল'ৰা ছোৱালী পৰিয়ালৰ হিতৰ বাবে কাম কৰক।
ভক্ত নিন্দা নাম নিন্দা কৰা সকলেই দুৰ্মতি। তেনেসকলে জ্ঞানী আৰু ম্লেচ্ছসকলৰ দৰে অধোগতি যাব। সেইসকলক গুৰুৱে উদ্ধাৰ নকৰে। কলিৰ প্ৰভাৱে পাছে পৃথিৱী মণ্ডলে, ৰাজতন্ত্ৰৰ দুৰ্বলতা শৈবে কহমূলে। দোষ গুণ নিবিচাৰি নিৰ্দোষী জনৰ, ৰাজ আইন লংঘি ৰাজা কৰিব বিচাৰ। প্ৰথমে মহাশক্তিশালী আছিল ছোভিয়েট ইউনিয়ন বা ৰাছিয়া। ৰাছিয়াই প্ৰথম মহাকাশলৈ স্পুটনিক উৰুৱাইছিল 1957 চনৰ 4 অক্টোবৰ সন্ধিয়া 7:28 বজাত। 1963 চনত এগৰাকী মহিলা মহাকাশত উৰিছিল। আমাৰ আইসকলৰ দৰে মহিলা মহাকাশত উৰিছিল। মহা শক্তিশালী হৈ পৰিছিল ৰাছিয়া। অহংকাৰত ঈশ্বৰক নমনা হৈছিল। কোনো মানুহকে ধৰ্মগ্ৰন্থ পঢ়িব দিয়া নাছিল। তথাপি বহু লোকে লুকাই লুকাই গীতা পঢ়িছিল। ধৰা পৰিলে জেলত ভৰাই থৈছিল। নাৰায়ণে নিজে প্ৰকাশ কৰা সনাতন ধৰ্মৰ ওপৰত অত্যাচাৰ সহ্য কৰিব। কৃষ্ণগুৰুৰূপী নাৰায়ণে ছোভিয়েটৰ অহংকাৰ চূৰ্ণ কৰিবলৈ সাজু হ'ল। ছোভিয়েটলৈ যাব ওলোৱা এগৰাকী ভকতৰ হাতত দিলে স্মৰণ কৰা চাউল। চাউলখিনি ছোভিয়েটৰ বিভিন্ন ঠাইত ছটিয়াই দিবলৈ ক'লে। সেই চাউল ছটিয়াই দিয়াৰ পাছতে ৰাছিয়াত ভূমিকম্প হৈছিল। 3খন মহানগৰ মাটিৰ লগত মিহলি হৈ গৈছিল। তাৰ কেইবছৰমান পাছতে ছোভিয়েট ইউনিয়ন ভাঙি কেইবা টুকুৰা হৈছিল। ৰাছিয়াৰ শক্তি ধূলিস্যাৎ হৈ পৰিছিল। সেই কৃষ্ণগুৰু ঈশ্বৰক বহু মানুহে চিনি নাপালে। ৰাছিয়াৰ পৰা ভাগি যোৱা এটা টুকুৰা হ'ল ইউক্ৰেইনৰ অংশ। বৰ্তমানে ইউক্ৰেইনৰ লগত ৰাছিয়াৰ যুদ্ধ চলি আছে। ৰাছিয়া হ'ল ধৰ্ম নমনা দেশ। শক্তিশালী যুদ্ধৰ অস্ত্ৰ তৈয়াৰ কৰি কাকো নমনা হৈছে। ৰাছিয়াৰ পূবে চীন দেশ। নাস্তিক শাসন কৰি আছে চীন দেশে। প্ৰতি বছৰে ভূমিকম্প আৰু বানে জুৰুলা কৰিছে চীনক। সুপ্ত অগ্নেয়গিৰিবোৰ উদগীৰণ হ'ব ধৰিছে ইটোৰ পাছত সিটোকৈ। তথাপি সীমা ঠেলা ঠেলি এৰা নাই। নেপাল, ভূটান আৰু অৰুণাচলৰ সীমা ঠেলিয়ে আছে। সেই চীনতে আৰম্ভ হৈছিল কোভিড মহামাৰী। ইফালে পশ্চিমীয়া দেশ ইউৰোপ, আমেৰিকাৰ শক্তিৰ গৰম। তাৰ ফল ঈশ্বৰে দেখুৱাইছে। কৃষ্ণগুৰু ঈশ্বৰৰ ভৱিষ্যৎবাণীৰ পৰা সাৰিব নোৱাৰিলে কোনেও। কোভিড অতিমাৰীয়ে সকলোকে এসেকা দিছে। এতিয়া কোনো বৃহৎ ৰাষ্ট্ৰই আন ৰাষ্ট্ৰক নামানে। ৰাষ্ট্ৰনেতাৰ মুখে মুখে তৃতীয় বিশ্বযুদ্ধৰ কথা চলি আছে। ৰাছিয়াই ইউক্ৰেইনত 3 মাহৰ ভিতৰত যি কৰিছে, বিশ্বযুদ্ধ হ'লে 3 দিনতে তাতকৈ সহস্ৰ গুণ ভয়ংকৰ অৱস্থা হ'ব। গতিকে আপোনালোকে কৃষ্ণগুৰু নাম নেৰিব, অব্যভিচাৰী ভক্তি নেৰিব, আধ্যাত্মিক চিন্তা নেৰিব, নিন্দাবাদ নকৰিব। তেতিয়াহে আগন্তুক বিপদৰ পৰা ৰক্ষা পৰিব পাৰিব। তাকেই কল্কি মাহাত্ম্যত ঈশ্বৰে কৈছে, বিনা দুখে বহু লোকক শাস্তিক বিহিব, বন্দী কৰি অনেকৰ চক্ষু ককাঢ়িব। নাপাইব জনগণে অন্ন একমুঠি, হুলস্থুল কৰিবেক ৰাজদ্বাৰে উঠি। এইবোৰ এতিয়া সুলভ হৈ পৰিছে। যিপিনে চাই সেইপিনে তাকেই দেখিব। হৈ আছেনে নাই? কোৰ্ট কাছাৰীত কি চলি আছে? ভাল উকিল লগালে হত্যাকাৰীও বাচি যায়। ভাল উকিল নাপালে নিৰ্দোষীও জেললৈ যায়। এতিয়া শান্তিৰক্ষক পুলিচৰ হাতে হাতে বন্দুক। বিচাৰ নোহোৱাতে গুলী খাব লাগে।